ওকে সো আজি আমি এইটো ক্লাছত সলভ কৰিম ক্লাছ 10 গণিতৰ 4.2 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 1 ৰ 6 নম্বৰ ওকে 6 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে 2x² - x আৰু প্লাস 1/8 দিয়া আছে ইকুৱেলছ টু 0 তোমাৰ প্ৰথমতে প্ৰশ্নটো পাতি লওঁ কুৱেশ্যন নম্বৰ 1 ৰ 4 ওকে ওকে তো এইটো আমাৰ প্ৰশ্নটো আছে ইয়াত যদি আমি চাওঁ ভগ্নাংশ হৈ আছে তো ভগ্নাংশ থাকিলে আমাৰ কি হয় সলভ কৰিবলৈ আমাৰ অসুবিধা হয় সেই কাৰণে এই ভগ্নাংশটো আঁতৰাবলৈ আমি কি কৰিম গোটেই যেহেতু আমি চাওঁ ইয়াত যদি আমি চাওঁ হৰত আছে 8 তো মই গোটেইখিনিক যদি 8 ৰে হৰণ কৰি দিওঁ এটা এই 8টো কাটি যাব আৰু কাটি গ'লে আমি কি কৰিব পাৰিম এই গোটেই ভগ্নাংশটো আমি সলভ কৰিব পাৰিম আৰু এইটো আমি পাই আহিছিলোঁ ভগ্নাংশ নহয় সমীকৰণটো আমি সলভ কৰিব পাৰিম যদি কি হয় এটা সমীকৰণ দিয়া হয় সমীকৰণৰ বাওঁফালে সোঁফালে আমি যি কৰোঁ এইটোৱে কৰিব লাগে মানে যদি মই বাওঁফালে এক যোগ কৰোঁ তেনে সোঁফালে এক যোগ কৰিব লাগিব বাওঁফালে পূৰণ কৰিলে সোঁফালে কৰিব লাগিব তো ঠিক একেদৰে সেইটোৱে নিয়মত আমি কি কৰিম গোটেইকেইটাক আমি 8 ৰে পূৰণ কৰি দিম কিয় কাৰণ হৰত 8 আছে যদি হৰত বেলেগ সংখ্যা থাকে ধৰা 10 থাকে তো মই 10 ৰে পূৰণ কৰিম ধৰা 5 আছে 5 ৰে পূৰণ কৰিম যেহেতু এটা 8 আছে তো মই গোটেইখিনি পদক কি কৰিম 8 ৰে পূৰণ কৰিম ওকে তো এইটো আমাৰ কি হ'ব 8 * কিমান হ'ব 2x² মাইনাস কি হ'ব 8 * x এইটো আছে প্লাস কিমান হ'ব 8 * 1/8 আৰু সোঁফালে কিমান হ'ব 8 * 0 ওকে তো এইটো বাওঁফালে 8 ৰে পূৰণ কৰিছো সোঁফালে পূৰণ কৰিছো তো এনেকা মই কৰিব পাৰো যেনেকৈ তোমালোকে ভগ্নাংশৰ ক্ষেত্ৰত 1/2 থাকিলে ধৰা ওপৰটো 2 পূৰণ কৰিছে তলটো 2 পূৰণ কৰিছে এনেকৈ কৰিব পাৰা যেনেকৈ তোমালোকে হৰ পৰিমেয় কৰাত কৰা a + b থাকিলে a - b তলটো পূৰণ কৰা ওপৰটো পূৰণ কৰা ঠিক একেদৰে সমীকৰণটো আমি সোঁফালৰ বাওঁফালে সোঁফালে একে সংখ্যাৰে আমি পূৰণ বা যোগ বিয়োগ যিকোনো আমি কৰিব পাৰো ওকে তো এইটো পূৰণ হ'লে 8 * 2 = 16 হ'ব x² * x² মাইনাস এইটো হ'ব 8 * x মানে 8x আৰু এইটো যদি মই চাওঁ এতিয়া সৰি এইটো মই x লিখিলোঁ 8 হ'ব এইটো ওকে ইয়াত 8 আছে নহয় তো এইটো 8 আৰু এইটো 8 কাটি যাব তো থাকি যাব কিমান আমাৰ 1 আৰু ইকুৱেলছ টু 8 * 0 কিমান হ'ব 0 ওকে তো ইয়াত লিখি দিব পাৰা দুইফালে 8 ৰে হৰণ পূৰণ কৰি বা নিলিখিলেও চলি যাব ওকে 1 2 তো এতিয়া আমি যেতিয়া 8 ৰে পূৰণ কৰিলোঁ 8 ৰে পূৰণ কৰাৰ লগে লগে এইটো আমাৰ কি হৈ গ'ল সমীকৰণটো এটা ভগ্নাংশটো নাইকিয়া হৈ গ'ল তো এতিয়া আমি সলভ কৰিব পাৰিম তো ইয়াৰ আমি কি কৰিব লাগিব মধ্যমপদ বিভাজন কৰিব লাগিব অৰ্থাৎ মাজত আমি ভাঙিব লাগিব তাৰ কাৰণে প্ৰথম যেটো x² সহগ থাকে আৰু শেষত আমি পূৰণ কৰি চাব লাগে তো এটা আমাৰ আছে 16 আৰু শেষত 1 আছে তো 16 আৰু 1 কৰিলে আমি জানো কিমান হ'ব 16 হ'ব হয়নে তো আৰু ইয়াত যদি চাওঁ যোগ কৰি 8 বনাব লাগে তো এই যদি মই 16 আৰু 1 যোগ কৰোঁ নহ'ব আৰু আমি জানো 4 4 * 16 হয় তো এইটো 16 হ'ব আৰু লগতে এই 4 আৰু 4 যোগ কৰিলে কিমান হ'ব 8 হ'ব ওকে তো আমি এই দুটা ল'ব পাৰিম ওকে আৰু এটা 16 কিটা হ'ব 8 * 2 = 16 হয় 8 * 2 = 16 তো ইয়াত যদি মই 8 আৰু 2 যোগ কৰিম তেতিয়া কি হ'ব 10 হ'ব কিন্তু মাজত 10 নাই তো এইটো আমি ল'ব নালাগে ওকে তো ইয়াত প্লাস থাকিলে আমি প্লাস কৰিব লাগে শেষত যদি মাইনাস থাকে মাইনাস কৰিব লাগে তো আমাৰ যেহেতু প্লাস আছিল আৰু 4 4 * 16 হয় তো 4 আৰু 4 যোগ কৰিলে কিমান হয় 8 হয় তো সেইকাৰণে আমি 4 + 4 টো আমি ল'ব পাৰিম ওকে তো এইটো হৈ গ'ল আমাৰ 16x² মাইনাস এইটো 8 মানে লিখিব পাৰিম মই 4 + 4 আৰু যেহেতু x পূৰণ হৈ আছে x টো আমি ইয়াত পূৰণ কৰি থৈ দিম আৰু ইফালে শেষত +1 আছে +1 সমান কিমান হ'ব 0 হ'ব ওকে তো এইটো আমি কি লিখিব পাৰিম এইটো 16 হয় দেই তো 16x² এইটো প্লাস মাইনাস পূৰণ হ'ব প্লাসে মাইনাসে মাইনাস 4 আছে 4 আৰু x টো যদি এনেকৈ বাহিৰত থাকে বা যিকোনো সংখ্যা থাকে ব্ৰেকেটৰ ভিতৰত যিমানটা পদ আছে গোটেইখিনিৰ লগত পূৰণ হ'ব তো 4 * x কি হ'ব 4x এইটো আকৌ প্লাসে মাইনাসে মাইনাস এইটো প্লাস এইটো মাইনাসে প্লাসে মাইনাসে মাইনাস আৰু 4 * x কিমান হ'ব 4x ওকে আৰু +1 আছে +1 সমান কিমান হৈ গ'ল 0 এটা চাৰিটা ভাগ হ'ল প্ৰথম দুটাৰ পৰা কমন ল'ব লাগে শেষৰ দুটাৰ পৰা আমি কি কৰিব লাগিব কমন ল'ব লাগিব ওকে তো এই দুটাৰ পৰা কমন ল'ম কি কমন আহি আছে ইয়াতো 4 আছে ইয়াতো 4 আছে কাৰণ 4 4 * 16 হয় তো আমি 4 কমন ল'ব পাৰোঁ ইয়াতো x আছে ইয়াতো x আছে কিন্তু ইয়াত দুটা আছে এটা আছে তো আমি এটা কমন ল'ব পাৰোঁ এটা মিলি আছে যেটো মিলি থাকে এইটো আমি কমন ল'ব পাৰোঁ তো 16 পৰা 4 বাহিৰত গ'ল তেনে ভিতৰৰ পৰা 4 তো কোনোবাই 12 লিখি দিব এইটো যোগ বিয়োগ হিচাপে নহয় পূৰণ হিচাপে 4 4 * 16 হয় তো এটা 4 বাহিৰত এটা 4 ভিতৰত ওকে তো দুটা x ৰ পৰা এটা বাহিৰত তেন্তে এটা থাকিব আমাৰ ভিতৰত মাইনাস এইটো 4x ৰ পৰা গোটেইখিনি 4x এ গুচি গ'ল তো গোটেইখিনি বস্তু গুচি গ'লে থাকি যায় 1 ওকে এতিয়া ইয়াত আমাৰ মাইনাসতে মাইনাস তো ইয়াত যদি আমি মাইনাস লিখি এইখিনি ঠাইত যদি মাইনাস থাকে তেতিয়া মাইনাসটো সদায় কমন আহিব ওকে তেন মাইনাস কমন আহি গ'ল তেনে ইয়াত যদি প্লাস থাকে মাইনাস হৈ যাব মাইনাস থাকিলে কি হ'ব প্লাস হ'ব এইটো মনত ৰাখিবা এই দুটাৰ পৰা কিবা মিলিছে নে নাই মিলা নিমিলে আমাৰ কি মিলি থাকে 1 মিলি থাকে 1 কমন আহিব তো ইয়াত থাকিব আমাৰ 4x আৰু এই প্লাসৰ পৰা কি হ'ব মাইনাসটো কমন গ'ল সেইকাৰণে এইটো হ'ব মাইনাস তো -1 সমান কি হ'ব 0 বা ইয়াত চাই পেলাই তোমালোকে ক'ব পাৰিবা যেহেতু ইয়াত 4x - 1 আছে তেন্তে ইয়াতো কিমান হ'ব 4x - 1 হ'ব তো যেটো মিলি আছে এইটো আমি লিখিম কি মিলি আছে 4x - 1 টো মিলি আছে বাকি কি থাকি গ'ল ইফালে থাকি গ'ল আমাৰ 4x আৰু ইয়াত থাকি গৈছে আমাৰ -1 আৰু সমান কি হ'ব 0 তো দুটাও একে পাইছো 4x - 1 4x - 1 এটা আমি কি কৰিব লাগিব দুভাগ কৰি দিম 4x - 1 সমান 0 और বা আমি কি লিখিব পাৰো ইফালে 4x - 1 সমান 0 ওকে তো এইটো দুটা ব্ৰেকেটত আছিল দুটা আমি দুভাগ কৰি দিলো তো ইয়াৰ পৰা যদি মই চাওঁ 4x সমান ইফালে -1 আছে খুফালে গ'লে +1 তাৰ পৰা x ৰ মান কিমান পাম 1/4 যেটো সাইটো x ৰ পূৰণ হৈছিল খুফালে গ'লে হৰত আহি যাব ওকে তো ইয়াৰ পৰা আমাৰ কিমান হ'ব 4x সমান কিমান হ'ব 1 হ'ব আৰু এইটো x = কিমান হ'ব 1/4 হ'ব ওকে তো এইটো হৈ গ'ল আমাৰ এইটো সমীকৰণৰ মূল বা সমাধান ওকে